question paperer পৰা differentiationৰ এটা problem লৈছো ইয়াতে questionত এটা function দিয়া আছে y আৰু এই y functionটো হৈছে এটা composite function that means এই y functionটোৰ ভিতৰত আৰু এটা function সোমাই আছে এনেকুৱা functionৰ derivative উলিয়াবৰ বাবে আমি কি ইউজ কৰো যে chain rule ইউজ কৰো chain ruleত কি হ'ব যে এই যেটো inner part আছে বা এই যেটো inner function আছে ইয়াক আমি কি বুলি ধৰো যে u বুলি ধৰো So question to লিখি লৈছো যে y equals 5 into x squared plus 3x plus 2 whole cubed. ইয়াতে আমি যেটো inner function আছে তাক u বুলি ধৰিম so u equals x squared plus 3x plus 2 এই inner function তোৰ আমি কি উলিয়াম যে derivative উলিয়াম so du by dx is equal to d by dx x squared plus 3x plus 2 equals কিমান হ'ব ইয়াৰ derivative হ'ব 2x plus 3x ৰ derivative কিমান 3 so আমি du dx পালো chain rule ৰ ফৰ্মুলাটো কি আছিল যে dy by dx is equal to dy by du into du by dx so ফৰ্মুলাত যিখিনি আমাক লাগিব তাৰ আমি du by dx উলিয়ালো এই পোৰশন খিনি উলিয়ালো এতিয়া উলিয়াব লাগে dy by du y মানে কি আছিল যে y মানে 5 দেন এখিনি আমি কি ধৰিছিলো u ধৰিছিলো so ইয়াতে লিখিব লাগিব u আৰু পাৱাৰত কিমান আছে 3 so y equals 5 u cube therefore dy by du ইয়াতে u আছে so আমি ডিফারেন্সিয়েট কৰিম এই ফাংশনটো with respect to u d by du 5 u cube ইয়াৰ ডেৰিভেটিভ কিমান হ'ব যে 15 u squared therefore dy by dx is equal to dy by du into du by dx dy by du কিমান পালো যে 15 u squared 15 u squared into du by dx কিমান পাইছিলো 2x plus 3 into 2x plus 3 এতিয়া 15 u squared u ৰ ঠাইত u মানে যিমান ধৰিছিলো সেইখিনি লিখি দিম u মানে কি ধৰিছিলো যে x squared plus 3x plus 2 then u ৰ পাৱাৰ কিমান আছে 2 so 2 লিখি দিব লাগিব into 2x plus 3 এইটোৱে হৈছে আমাৰ required answer যদি ডিফারেন্সিয়েশনৰ বেসিক কিছুমান প্ৰবলেমছৰ সলিউশন চাব বিচাৰা তেনেহলে এই ভিডিওটোত ক্লিক কৰিব পাৰা আজিৰ বাবে ইমানে থ্যাংক ইউ